হেল্ল' এভৰিৱান, আজি বিশেষ কাৰণত মই ভিডিঅ'টো বনাবলৈ লৈছোঁ। আমি সকলো গৈ আছোঁ আমাৰ বোকাখাটতে থকা এখন বহুত পুৰণি থানলৈ। থানখনৰ নাম হৈছে চিকুন্দা থান। যিহেতু আমি বোকাখতীয়ান, সেয়েহে আমি বিশেষ কামৰ আৰম্ভণি সদায় চিকুন্দা থানৰ পৰা আৰম্ভ কৰোঁ। আজিৰ দিনটো আমাৰ ঘৰৰ সকলোৰে বাবে বিশেষ, সেয়েহে ভগৱানৰ আশীৰ্বাদ নল'লে জানো হ'ব। আজি ৰাতিপুৱাই সেয়েহে আমি সকলো আহিছোঁ থানলৈ এভাগ শৰাই দিবলৈ। আপোনালোকক বিশেষ কাৰণটো কোৱাই নাই নহয়। ৰ'ব, কৈ আছোঁ। কথা কওঁতে কওঁতে আমি আহি পাই গ'লোহি। আমাৰ বিশেষ কাৰণটো হৈছে এই গাড়ীখন। মোৰ দাদাই নিজৰ কৰ্মৰ উপাৰ্জিত ধনেৰে যোৱাকালি কিনি আনিছে, আৰু সেয়েহে আমি আহিলোঁ ভগৱানৰ আশীৰ্বাদ ল'বলৈ। আমাৰ মানে মামীহঁত আহিছোঁ, দাদা আহিছে, আইতা আহিছে। এইফালে খুৰীয়ে চাকি লৈছে। আপোনালোকে ভালকৈ মন কৰকচোন, ইমান ধুনীয়াকৈ পুথিভাগ পঢ়ি আছে। আপোনালোকে ধুনীয়াকৈ চাই থাকক দেই। মই আপোনালোকক গোটেই থানখন দেখাম। থানখন দেখিলে আচলতে মন প্ৰাণ ভাল লাগি আহে। এইফালে পুথি পঢ়ি আছে। আমি ভৰি হাত ধুই সেই আগৰ ৰাস্তাটোদি সোমাম। আমি সোমাই আহিলোঁ। তাৰপিছত এইফালে মায়ে আমি শৰাই দিম যিহেতু শৰাই দিয়া বস্তুখিনি যোগাৰ দি আছে। আপোনালোকে চাওকচোন, থানখন ইমান ধুনীয়া লাগে। ইয়াত যদি আপুনি মানে বহি পুথি পঢ়া শুনি থাকে, আপোনালোকৰ নিজৰ মানে মনটো বহুত ভাল লাগিব। তাৰপিছত এয়া খুৰী, মই, লগতে আমাৰ আইতা আৰু আমাৰ মা, আমি সকলো আহিলোঁ চাকি জ্বলাবলৈ। চাকি দি কৰি আমি আহিলোঁ থানখনৰ পিছফালে থকা এই বকুলজোপা। বকুল ফুলৰ গোন্ধ বাৰু কোনে কোনে ভাল পায়। চাওকচোন, ইমান ধুনীয়া লাগে নহয় গোন্ধ, এই পৰিৱেশটো, গছজোপা, থানখন, কিমান ধুনীয়া লাগিছে ন। গোটেই পৰিৱেশটো সেউজীয়া হৈ আছে। ইয়াত যদি একান্ত মনে বহি থাকে, তেতিয়াহ'লে এটা পজিটিভ এনাৰ্জি পোৱা যায়, গম পায়নে? তাৰপিছতে এইফালে বকুলজোপাৰ পৰা আহি আমি আহিলোঁ এই ইয়াতে থকা এই পুখুৰীটোলৈ। পুখুৰীটোত আচলতে বহুত কাছ আছে, মাছ আছে, কিন্তু পানী বেছি হৈ থকাৰ কাৰণে আমি মানে নেদেখিলোঁ। তলত আছে। আমাৰ এই চটফটিক দেখি থাকিবলৈ হ'লে আপোনালোকে হাঁহিয়ে থাকিব লাগিব। তাই মানে এক ছেকেণ্ড শান্তিৰে ৰখি নাথাকে। মা আৰু খুৰীয়েনো কি কৰি আছে সুধো আহকচোন। কি কৈছে? এইফালে চাহ বনাই আছে। আচলতে ইয়াত চাহ বনোৱাৰ ব্যৱস্থা থাকে। তাৰপিছতে আমি আহিলোঁ প্ৰসাদ খাবলৈ। ইয়াত পাৰটো চাওকচোন, তাক মানে খেদি থাকিলেও নাযায়। তাৰপিছত আমি সকলোৱে প্ৰসাদ খালোঁ। খাই কৰি আমি ওলাই আহিলোঁ। ককাজনৰ লগত। ককাজনে আমাৰ গাড়ীখন শুদ্ধিকৰণ কৰি আছে। আচলতে মা দেউতাহঁতেনো আমাৰ পৰা বিচাৰে কি? বহুতো ধন সম্পত্তিও নিবিচাৰে। বিচাৰে মাথো আমি যাতে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰোঁ, নহয়নে? ময়ো সেয়েহে এই বিশেষ দিনটো স্মৃতি হিচাপে সাঁচি ৰাখিবলৈ এই ভিডিঅ'টো কৰিলোঁ। ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। আকৌ লগ পাম। টাটা।